নমস্কাৰ মই প্ৰিয়ংকা মাইনাই সকলোকে এটা পুনৰ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু আজি ভিডিঅ'টো একদম আৰম্ভ কৰিছো এটা বস্তুৰ পৰা ধুনীয়া বস্তু এটাৰ পৰা মই যেটো অনলাইন অৰ্ডাৰ কৰিছিলো ফ্লিপকাৰ্টত ইমানেই বেছি ভাল আহিছে বস্তুটো হেতু কাৰণে মই আপোনালোকক দেখুৱালো যদি আপোনালোকে লব বিচাৰে তেন লব পাৰে এটা মানে এফৰ্ডেবল প্ৰাইসতে এটা খুব ধুনীয়া বস্তু পালো আসলে জুতাবোৰ থবলৈ একেবাৰে জায়গা হোৱা নাছিলে যতে ততে থৈ দিবও নোৱাৰি কাৰণ আমাৰ পোৱালিটোৱে মানে একদম এৰুৱাই পেলাই হাৰ্লি আৰু সেমিয়াবোৰ নচুৱে কিন্তু এই আমাৰ অকনমানিটোৱে খুব উৎপাত কৰে আৰু এইবোৰ সিঙে তো হেতু কাৰণে মই এডাল আনিহে তত পাইছো মানে আৰু ইয়াৰ কোৱালিটি কথা মই কি কম মানে এটো বহুত বেছি ভাল হয় আৰু ইয়াত লগতে 6টা ষ্টেঞ্জা আছে বহুতখিনি মানে যিকোনো ধৰণৰ বস্তু আপোনালোকে ৰাখো বুলি কলে ৰাখিব পাৰিব আৰু ভাল হয় কোৱালিটি আৰু তাৰ পিছত এইফালে দিনটো কামবোৰ কৰি মিলি আছো ভাতটো পাতি দিছো হাৰ্লি আৰু সেমি কাৰণে লগতে আমাৰ কাৰণেও বনাই আছো একেবাৰে আৰু তাৰ পিছতে মানে দিনটো মোৰ এনেদৰে আৰম্ভ হয় সকলো ধৰণৰ যিকোনো ধৰণৰ কামবোৰ কৰি আৰু তাৰ পিছত নিজৰ কাৰণেও কেতিয়াবা টাইম উলিয়াব লগা হয় সো আজি ভিডিওটো অকনমান কেয়াৰ স্কিন কেয়াৰ লগতে হেয়াৰ কেয়াৰৰ ওপৰত হ'বলৈ গৈ আছে সো ভিডিওটো আপোনালোকে হেকৰলৈকে চালে মানে গম পাব আৰু মই এতিয়া উলিয়াইছো এটা তেল যেটো তেল মই ব্যৱহাৰ কৰিম চুলিত আজি চুলিতে নহয় আৰু কি ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰে এই তেলটো হেতু মই আপোনালোকৰ লগত আজি শেয়াৰ কৰিম গতিকে ভিডিওটো একদম হেকৰলৈকে চাই যাব আৰু ফেলে মই মূৰটো ধুই আহিলো ইমান বেছি ভাল লাগিছে আজি মূৰটো ধুই পেলাই মই আপোনালোকক বুজাবই নোৱাৰো মানে কেনেকুৱা ভাল লাগিছে মানে মূৰটো আৰু একদম পাতল লাগিছে যে মূৰটোত কিবা এটা গটৰ কিবা এটা থৈ দিছিলো এনেকুৱা নিচিনা ফিল্টা হৈ আছিল কিন্তু যেতিয়া মূৰটো মই এতিয়া ধুই দিলো ও মাই গড মানে পাতল লগা কাৰণ এটা আছে পিছে ইয়াৰ মাজত ইয়াৰ আৰত সেই কাৰণটো আজি মই আপোনালোকক জনাই দিও বুলি ভাবিছো নে কি কয় জনাই দিয়াটো ভাল হ'ব ন গতিকে ৰব জনাই দিছো আৰু কিয় মূৰটো পাতল লাগি আছে আজি মূৰটো ধোৱাৰ পিছত কিয় বেছি ভাল লাগি আছে জনাই আছো মই ইয়াৰ আগতো আপোনালোকক এটা হেয়াৰ কেয়াৰৰ ওপৰত ভিডিও দিছিলো আৰু বহুতে মোক ইনষ্টাগ্ৰামত মেছেজ কৰি আছিল যে তেলটো ভাল হয় নে কিবা হয় এনেকৈ আৰু আজিও ঠিক তেনেদৰে একেই মানে হেয়াৰ কেয়াৰ প্লাস আৰু বেলেগ কিবা কিবি তাত এড হ'ব সো মই তেনেকুৱা কিবা এটা কথা ক'বলৈ আপোনালোকক গৈ আছো আপোনালোকে হেয়াৰ কেয়াৰ স্কিন কেয়াৰ এই ভিডিওবোৰ চাই অলপ ভাল পায় কাৰণ আপোনালোকেও বিচাৰে যে মই মোৰ চুলিখিনি কেনেকৈ কেয়াৰ কৰিছো বা মই মোৰ নিজৰ স্কিনখনক কেনেকৈ কেয়াৰ লৈ আছো সো সেইবোৰ বস্তু আপোনালোকে চাই নিশ্চয় ভাল পায় আৰু গতিকে মইও আপোনালোকক হেতু বস্তু জনাবলৈ পালে মোৰো ভাল লাগে দেখছো আৰু হেতু কাৰণে মই আপোনালোকক জনাব বিচাৰো মানে চুলি বুলি ক'লে কেয়াৰটো ল'বই লাগিব স্কিন বুলি ক'লেটো কেয়াৰ ল'বই লাগিব নহলে আপোনাৰ স্কিন আৰু মানে হেয়াৰ কেতিয়াও ভাল হৈ নাথাকে সো হেয়াৰৰ লগত জড়িত আপোনালোকৰ যিকোনো ধৰণৰ প্ৰবলেম চলি থাকে যিকোনো ধৰণৰ প্ৰবলেম আপোনালোকৰ মানে হেয়াৰৰ লগত জড়িত দেখিবলৈ পোৱা যায় যেনে চুলি ফটা এটো কমন প্ৰবলেম হয় বহুতৰে এটো প্ৰবলেম হয় যে মই চুলিখিনি স্মুথনিং কৰিছিলো চুলিখিনি ষ্ট্ৰেইট কৰিছিলো কিন্তু মোৰ চুলিখিনি এতিয়া ইমানেই বেছি ফাটিছে তোমাৰ ফাটিছে নে মোক এনেকৈ সুধে মানুহে কিন্তু মই ডাইৰেক্ট না বুলি ক'ব পাৰো এটো মাজত এটা কাৰণ আছে আৰু তাৰ পিছত বহুতৰ চুলি হৰে চুলি হৰা প্ৰবলেমটো বহুত বেছি আছে মই মাজতে মই এনেকুৱা পৰিমাণত মোৰ চুলি হৰিছিল মই টেবলেট মানে মেডিসিন ইউজ কৰি পেলাই মই সেই চুলি ৰুখোৱাটো বন্ধ কৰিছিলো কিন্তু মেডিসিন খোৱাটো আমাৰ কাৰণে ইমান এটা ভাল নহয় আমি চুলিয়ে হওক বা স্কিনে হওক আমাৰ নেচাৰ কিছুমান বস্তু নেচাৰেল কিছুমান ইনগ্ৰেডিয়েন্টস চুলি আৰু স্কিনে আমাক মানে বিচাৰে গতিকে আমি যিমান পাৰো আমি যিমান যেনেকৈ ধৰণে আমি চেষ্টা কৰিব লাগে যে আমি নেচাৰেল যিকোনো এটা ইনগ্ৰেডিয়েন্টস আমি ব্যৱহাৰ কৰিব মানে লাগে এনেকুৱা ধৰণৰ যিকোনো ধৰণৰ প্ৰবলেম চাগে দেখিবলৈ পোৱা যায় আপোনালোকৰ ক্ষেত্ৰতো যেনেকৈ মোৰ হয় আপোনালোকৰো হ'ব তেনেকৈ আৰু বহুতৰে চুলি পকিছে মানে বহুত কম বয়সতে আজিকালি চুলি পকা দেখিবলৈ পোৱা যায় আচলতে এই প্ৰবলেমবোৰ কিছুমান ক্ষেত্ৰত বহুত ধৰণে মানে অসুবিধাৰ সন্মুখীন হ'ব লগা হয় কিছুমান ক্ষেত্ৰত গতিকে আজি মই আপোনালোকৰ কাৰণে এনেকুৱা এটা বস্তু লৈ আহিছো গোটেই মানে হেয়াৰৰ লগত ৰিলেটেড যিকোনো ধৰণৰ প্ৰবলেম একেটা মানে একদম চুটকিতে আৰু একদম সব নাইকিয়া হৈ যাব সব শেষ হৈ যাব সো তেনেকুৱা এটা লৈ আহিছো বস্তু আপোনালোকে প্ৰায় এটা দেখি থকা বস্তু হৈছে কালজিৰা যেটো বস্তু আমি খাওঁতে ব্যৱহাৰ কৰো মানে এজ এ মছলা তেনেকৈ আমি ব্যৱহাৰ কৰো নহয় জানো আৰু বিভিন্ন ধৰণৰ ক্ষেত্ৰত আচলতে মানে কালজিৰাটো আমি যিকোনো ক্ষেত্ৰত কিবা এটা ৰেচিপি বনাব হওক বা কিবা এটা মিঠাই বনাব হওক মানে লাগে আৰু দৰকাৰ হয় কিন্তু কালজিৰাটোতো আমি অকল মানে তেনেকৈ ব্যৱহাৰ কৰো কিন্তু কালজিৰাটোক যে আমি এজ এ স্কিন কেয়াৰ এজ এ হেয়াৰ কেয়াৰৰ ওপৰতো মানে তেনেকৈ আমি এটা ব্যৱহাৰ কৰিব পাৰো সেইটো আপোনালোকে কেতিয়াবা হ'লেও ভাবি চাইছেনে কেতিয়াও হয়তো চাগে এইটো কথা আপোনালোকৰ মনলৈ অহা নাই সো মই ব্যৱহাৰ কৰি থকা বস্তুটোৱে হৈছে সেইটো কালজিৰাত কি পায় আপোনালোকে জানেনে যিসকলে নাজানে মই তেওঁলোকক কৈছো জনাসকলৰ কাৰণে এইটো নহয় এন্টিঅক্সিডেন্ট বহুত পৰিমাণৰ এন্টিঅক্সিডেন্ট ইয়াত পোৱা যায় লগতে সোডিয়াম পটাছিয়াম মেগনেছিয়াম আইৰন ফাইবাৰ
সকলো ধৰণৰে বস্তু মানে ইয়াত কালজিৰাত আমি পাওঁ আৰু সেইটো কাৰণে আমাৰ হেয়াৰৰ কাৰণে লগতে স্কিনৰ কাৰণে কালজিৰাটো বহুত বেছি এটা ভাল বস্তু হয় আৰু অকল এয়াই নহয় কালজিৰাই আমাক বিভিন্ন ধৰণৰ মানে বেমাৰৰ পৰাও মুক্ত কৰি ৰাখে আমাৰ কেতিয়াবা জ্বৰ হওক বা কেতিয়াবা মানে কাহ হয় তেতিয়া মানে আৰু বিভিন্ন ধৰণৰ বেমাৰ আছে তেনেকুৱা ধৰণৰ সেই বেমাৰবোৰ আমাৰ কালজিৰাই বহুত পৰিমাণে ভাল কৰাত সহায় কৰে আজিকালি ব্লাড প্ৰেছাৰটো বহুত দেখিবলৈ পোৱা যায় ব্লাড প্ৰেছাৰ হয় মানুহৰ আমুক হৈছে তামুক হৈছে এনেকুৱা নিচিনা মানে বহুত শুনিবলৈ পোৱা যায় আচলতে কমন বেমাৰ নিচিনা হৈ গৈছে আচলতে তেনেকুৱা ধৰণৰ ক্ষেত্ৰত কালজিৰাই আমাক সহায় কৰিব শৰীৰৰ কাৰণে ভাল আৰু লগতে আপোনালোকৰ যদি জইণ্টবিলাকত যদি বিষ আছে মানে আজিকালি হয় ন সেইটো বস্তু মানে কম বয়সতে সেই বস্তুবোৰ দেখিবলৈ পোৱা যায় বহুতৰ ক্ষেত্ৰতে হয় আপোনাৰ হয়তো নহ'ব পাৰে বা আপোনাৰ ৰিলেটেড কাৰোবাৰ হ'ব পাৰে এনেকুৱা নিচিনা হয় চ' এনেকুৱা ক্ষেত্ৰত কালজিৰাই সহায় কৰিব আমাক মইতো ক'লোৱেই যে মই ব্যৱহাৰ কৰি আছোঁ কালজিৰা কিন্তু মই কালজিৰাটো কেনেকৈ ব্যৱহাৰ কৰোঁ সেইটো কথা ন গতিকে মই কালজিৰাটো ডাইৰেক্ট তেনেকৈতো ব্যৱহাৰ কৰিব নোৱাৰোঁ তো তাৰ পৰা কিবা এটা নহয় কিবা এটা আমি বনাব লাগিব হয়তো পেষ্ট বনাব লাগিব হয়তো তাৰ পৰা অইল উলিয়াব লাগিব এনেকুৱা ধৰণৰ কিবা কিবি চ' সেইটোৱে আচলতে কালজিৰাৰ যিটো চিড হয় যিটো গুটি হয় মানে কালজিৰাটো তাৰ পৰা বনোৱা এটা নেচাৰেল লগতে নেচাৰেল ইনগ্ৰেডিয়েণ্টছ বিভিন্ন ধৰণৰ ইনগ্ৰেডিয়েণ্টছ থকা মই ব্যৱহাৰ কৰি আছোঁ এটা অইল আৰু যিটো অইল মই আজি চুলিখিনি ধোৱাৰ আগত ব্যৱহাৰ কৰিছিলোঁ আজি বুলি নহয় হ'ল মোৰ কেইদিনমান বহুত কেইদিনেই হ'ল আচলতে মই সেইটো ব্যৱহাৰ কৰি থকা ৰেগুলাৰ অইল হিচাপতো আপোনালোকে সেইটো ব্যৱহাৰ কৰিব পাৰে ডেইলি বেচিছত ইউজ কৰিব পাৰে কোনো ধৰণৰ প্ৰব্লেম নাই চ' মই কি ব্যৱহাৰ কৰি আছোঁ আৰু মই কালজিৰাৰ কোনটো অইল কেনেকৈ ব্যৱহাৰ কৰিছোঁ সেইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ মই ব্যৱহাৰ কৰি থকা কালজিৰাৰ অইলটো হৈছে এইটো নেচাৰ চিয়'ৰ দেখিছেনে নেচাৰ চিয়'ৰ কালঞ্জি তেল অৰ ব্লেক চিড অইল কালজিৰাক আমি ব্লেক চিড বুলিও কওঁ সেইটো আপোনালোকে জানে আৰু হিন্দীত এইটো কালঞ্জি বুলি কোৱা হয় আৰু সেইটোৱে নেচাৰ চিয়'ৰৰ কালঞ্জি অইল মই এইটোৱে ব্যৱহাৰ কৰি আছোঁ ইমানেই এটা বেষ্ট ভাল ৰিজাল্ট পাই আছোঁ নহয় এইটো মই আপোনালোকক কৈ মানে এনেকৈ বুজাব নোৱাৰোঁ কিন্তু তথাপিও আপোনালোকক মই ক'বলৈ চেষ্টা কৰিছোঁ 100% পিয়'ৰ হয় এণ্ড 100% নেচাৰেল হয় চ' তাত তেতিয়াহ'লে কোনো ধৰণৰ ভয় কৰিবলগীয়া কোনো ধৰণৰ সংকোচ কৰিবলগীয়া কথা ইয়াত কেতিয়াও নাহে হেয়াৰৰ লগত জড়িত যিকোনো ধৰণৰ ডিজিজ আজিকালি ডিজিজবোৰ বহুত বেছি ধৰণৰ সেইটো দেখিবলৈ পোৱা যায় হেয়াৰৰ লগত মানে স্কেল্পবোৰত কিছুমান ৰঙা লেখীয়া পৰি যায় মানে খজুৱতি নিচিনা হয় আৰু লগত ছালবোৰ এৰাই আহে বিভিন্ন ধৰণৰ সমস্যা দেখা পোৱা যায় সেই তেনেকুৱা ধৰণৰ যদি ডিজিজ আপোনালোকৰ হৈছে তেতিয়াহ'লে আপোনালোকে ইজিলি এই নেচাৰ চিয়'ৰ কালঞ্জি অইলটো ব্যৱহাৰ কৰি চাওক আৰু মই আপোনালোকক ক'লোঁ যে এই কালঞ্জি অইলটোত বিভিন্ন পৰিমাণে আচলতে এণ্টি অক্সিডেণ্ট পোৱা যায় আৰু যাৰ ফলত আমাৰ কম বয়সতে চুলি পকা বা চুলি সৰা সেই প্ৰব্লেমবোৰ দেখিবলৈ পোৱা যায় আৰু সেই প্ৰব্লেমবোৰৰ পৰা মুক্ত পাবৰ কাৰণে এই কালঞ্জি অইলটো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে আৰু কালঞ্জি অইলে এই ক্ষেত্ৰত বিভিন্ন ধৰণে আপোনালোকক সহায় কৰিব আৰু এই তেলটোৱে আমাৰ স্কেল্পৰ যিটো ব্লাড চাৰ্কুলেশ্যন সেই ব্লাড চাৰ্কুলেশ্যনক বঢ়াই ৰখাত সহায় কৰে চুলি সৰা আৰু লগতে ডেণ্ড্ৰাফ হোৱা সেইবোৰ প্ৰব্লেমৰ পৰা আমাক মানে বচাই ৰাখিম লগতে মই ইয়াৰ আৰু এটা ইণ্টাৰেষ্টিং কথা ইয়াতে এড কৰোঁ যে এইটো আপোনালোকে অকল চুলি বা স্কেল্পতে ব্যৱহাৰ কৰিব সেইটো নহয় আপোনালোকে ইয়াক ব্যৱহাৰ কৰিব আপোনালোকৰ নাভি আমাৰ যিটো নাড়ী হয় আমাৰ শৰীৰৰ যিটো কেন্দ্ৰবিন্দু বুলি কয় আচলতে যাক নাড়ী আৰু সেই নাড়ীত আমি মানে যদি ৰাতি শোৱাৰ আগত কালঞ্জি অইলটো আপোনালোকে লগাব পাৰে আৰু লগতে ৰাতিপুৱা যেতিয়া আমি গা ধুবলৈ যাম সেই গা ধোৱাৰ এঘণ্টামানৰ আগত হয়তো গা ধোৱাৰ আপোনালোকে এঘণ্টাৰ পিছতো এইটো ব্যৱহাৰ কৰিব পাৰে নাড়ীত আপোনালোকে লগাব লাগে কাৰণ আমাৰ নাড়ীৰ লগত আমাৰ বহুত নাৰ্ভ জড়িত হৈ থাকে গতিকে এতিয়া আমাৰ শৰীৰটোক একেবাৰে ভাল ৰখাত সহায় কৰিব আৰু নাড়ীত আপোনালোকে যদি ব্যৱহাৰ কৰে তেতিয়া আপোনালোকৰ স্কেল্প আৰু লগতে চুলিখিনি বহুত বেছি পৰিমাণৰ আপোনালোকে ঘন দেখিবলৈ পোৱা যাব চুলিত কোচাটো বঢ়া দেখিবলৈ পোৱা যাব আচলতে আপোনালোকৰ চুলিখিনিৰ মুঠাটো মানে যাতে আগতকৈ মানে ষ্ট্ৰং হৈছে সেই বস্তুবোৰ দেখিবলৈ পোৱা যাব আৰু লগতে আপোনালোকৰ স্কিনখনতো এটা বেলেগ ধৰণৰ গ্ল' আহিব গতিকে এইবোৰ আপোনালোকে যদি ব্যৱহাৰ কৰে তেতিয়াহে আচলতে গম পাব মই কিন্তু এনেকৈ কৈ থাকোঁতে আপোনালোকে সেই বস্তুটো ধৰিব পৰা নাই আৰু এটা ডাঙৰ কথা গম পাই নে কিছুমান মানুহ এনেকুৱা ধৰণৰ প্ৰব্লেম দেখিবলৈ পোৱা যায় যিসকলে পটককৈ উশাহ ল'ব নোৱাৰে উশাহ লওঁতে আচলতে কষ্ট হয় এনেকুৱা ধৰণৰ কিছুমান প্ৰব্লেম দেখিবলৈ পোৱা যায় আৰু যাৰে সেই প্ৰব্লেমটো আছে
যদি আপোনালোকে কালঞ্জি অইল ব্যৱহাৰ কৰে তেতিয়াহ'লে আপোনালোকে সেই বেমাৰটোৰ পৰা বা সেই প্ৰব্লেমটোৰ পৰা অতি সোনকালে মুক্ত পাব লগতে আৰু এটা ইণ্টাৰেষ্টিং কথা কওঁ মই কালঞ্জি অইলটো আপোনালোকে এজ এ মইশ্চাৰাইজাৰ ব্যৱহাৰ কৰিব পাৰে মইশ্চাৰাইজাৰৰ লগত যদি আপোনালোকে অকণমান মিলাই লৈ আপোনালোকে আপোনালোকৰ হাত মানে ভৰি লগতে স্কিন মানে গোটেই হোল বডিত আৰু যদি আপোনালোকে ব্যৱহাৰ কৰে তেতিয়াহ'লে আপোনালোকে স্কিনখনক চাব আৰু স্কিনখনৰ কি পৰিৱৰ্তন হৈছে বা কি চেঞ্জেছ আহিছে সেইবোৰ আপোনালোকে গম পাব আচলতে ঠাণ্ডা দিনত আমাৰ ছালবোৰ কেনেকৈ ফাটে আচলতে সেইটো আপোনালোকে জানে বহুত বেয়াকৈ ফাটে আচলতে দেখিবলৈ বহুত বেয়া লাগে ক'ৰবাত গ'লে লাজ লাগে ন মানুহৰ আগত গতিকে ঠাণ্ডা দিনত আপোনালোকে এজ এ মইশ্চাৰাইজাৰ মানে আপোনালোকে এই কালঞ্জি অইলটো ব্যৱহাৰ কৰিব পাৰে গতিকে হয়নে বাৰু এটা তেলতে ইমানখিনি গুণ আছে এইবোৰ প্ৰব্লেমৰ যদি অকল এটা তেলতে যদি গোটেই প্ৰব্লেমৰ সলভ আমি পাওঁ তেতিয়াহ'লে আমি অবভিয়াছলি এইটো বস্তুৱে কিনিবলৈ চেষ্টা কৰোঁ আমি এই কালঞ্জি অইলটো পেট চাফা কৰিবৰ কাৰণে ব্যৱহাৰ কৰিব পাৰোঁ আপোনালোকে সেইটো ব্যৱহাৰ কৰিব এগিলাচ পানীত কালঞ্জি অইলটোৰ অকণমান পৰিমাণ ল'ব আৰু তাতে ধুনীয়াকৈ মিক্স কৰিব আৰু তাত লগতে অকণমান দিব ব্লেক সল্ট ক'লা নিমখ গতিকে তাত অকণমান মিক্স কৰি ৰাতিপুৱা খালী পেটত যদি আপোনালোকে এইটো খায় তেতিয়াহ'লে আপোনালোকৰ পেট চাফা কৰি ৰখাত সহায় কৰিব আৰু ৰাতি শোৱাৰ আগত যদি আপোনালোকে কালঞ্জি অইলৰ দুটোপালমান লৈ আপোনালোকৰ স্কিনত যদি এপ্লাই কৰে তেতিয়াহ'লে আপোনালোকৰ স্কিনখন কেতিয়াও ড্ৰাই হৈ নাথাকে আৰু এটা কথা যিসকলৰ ডায়েবেটিছ লগতে কিডনিৰ ৰিলেটেড কিছুমান প্ৰব্লেম থাকে তো তেওঁলোকেও কালঞ্জি অইলটো ব্যৱহাৰ কৰিব পাৰে ৰঙা চাহৰ লগত কালঞ্জি অইলৰ 1 চামুচ আপোনালোকে মিক্স কৰি যদি ডেইলি আপোনালোকে খাবলৈ লয় তেতিয়াহ'লে আপোনালোকৰ ডায়েবেটিছ লগতে কিডনিৰ লগত জড়িত যিকোনো ধৰণৰ প্ৰব্লেম আপোনালোকে আঁতৰাব পাৰিব গতিকে এই যাদুই তেলটোৰ কথা মই কি ক'ম আৰু বেলেগ ক'বলৈ আপোনালোকক নাই আপোনালোকে নিজে চালে নিজে ব্যৱহাৰ কৰিলে আচলতে গম পাব আৰু যদি আপোনালোকে এইটো পাৰচেছ কৰিব পাৰে মই ডেছক্ৰিপশ্যনত লিংক দিয়া আছে সেই লিংকৰ পৰা আপোনালোকে ডাইৰেক্ট পাৰচেছ কৰিব পাৰিব আৰু লগতে এমেজন ফ্লিপকাৰ্ট সকলোতে ইয়াক উপলব্ধ এতিয়া মই আপোনালোকক দেখুৱাম যে মই কালঞ্জি অইলটো কেনেদৰে ব্যৱহাৰ কৰিলোঁ অকণমান আগত ধোৱাৰ আগত আৰু মই গা ধোৱাৰ প্ৰায় এঘণ্টামানৰ আগত এতিয়া তেলটো মানে এপ্লাই কৰিব লৈছোঁ আৰু আপোনালোকে এইটো আগদিনাও এপ্লাই কৰি থ'ব পাৰে সেইটো কোনো কথা নাই মই বাৰু এঘণ্টামানৰ আগতে এপ্লাই কৰিছোঁ আৰু খুব ধুনীয়াকৈ স্কেল্পত আচলতে তেলটো যাতে লাগে সেই কথাটো আপোনালোকে মন কৰিব আৰু চুলিৰ ৰুটছবিলাকত ধুনীয়াকৈ লগাই দিব আৰু ভালদৰে মাছাজ কৰিব লাগিব আচলতে অলপ সময় তেলটো লগাই পেলাই নেচাৰ চিয়'ৰ কালঞ্জি তেলটো ক্লিনিকেলি প্লাছ ডাৰ্মেটলজিকেলি টেষ্টেড হয় এইটো আপোনালোকে চাব পাৰে ইয়াতে খুব ধুনীয়াকৈ আচলতে দিয়াই আছে আৰু লগতে 100% পিয়'ৰ এণ্ড কোল্ড প্ৰেছড হয় আৰু এই পেকেটিংটোতে গোটেইখিনি আচলতে ডিটেইলছ দিয়া আছে যে এই তেলটো কেনেদৰে ব্যৱহাৰ কৰিছে কিহৰ পৰা ব্যৱহাৰ কৰিছে মই আপোনালোকক অকণমান আগত ক'লোৱেই যে নিগেলা ছেটিভা চিড যিটো হৈছে কালজিৰাৰ পৰা ইয়াক কেনেধৰণে ব্যৱহাৰ কৰা হৈছে বা উলিওৱা হৈছে ইয়াক চ' সেইবোৰ সকলো ধৰণৰ ইয়াক দিয়া আছে আৰু লগতে এই তেলটো কি ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰে এনহেঞ্চিং ব্ৰেইন মেমৰি ডায়েবেটিছ পেইন ৰিলিফ এইবোৰ ক্ষেত্ৰত আপোনালোকে ইয়াক খুব ধুনীয়াকৈ ব্যৱহাৰ কৰিব পাৰে আৰু লগতে আপোনালোকৰ হাৰ্ট হেল্ডি আৰু লগতে ডাইজেশ্যন ব্লাড প্ৰেছাৰ মেনেজিং এইবোৰ মানে খুব ধুনীয়াকৈ আচলতে আপোনালোকৰ মেইনটেইন কৰি ৰখাত এই নেচাৰ চিয়'ৰ কালঞ্জি তেলটোৱে আপোনালোকক সহায় কৰিব আৰু লগতে আমাৰ এনাৰ্জি ষ্টেমিনা এণ্ড ইমিউনিটি বুষ্ট কৰি ৰখাটো ই সহায় কৰিব মই বিচাৰোঁ নেচাৰ চিয়'ৰ কালঞ্জি অইল এই তেলটো প্ৰতি ঘৰে ঘৰে হওক আৰু সকলোৱে ব্যৱহাৰ কৰক